বিচাৰিছে ফাঁস কৰিব বিচাৰিছে এতিয়াও হোৱা নাই প্ৰধানমন্ত্ৰী সাহেবতো এজন মানুষ হয় মান আর হুশ তার নাম হয় আমার গৰুৱা ভাষাত মানুষ এও মানুহ হয় আমিও মানুহ হওক এও সকলোৰ প্ৰধানমন্ত্ৰী আপুনি বিনোদন দিয়া বক্তা বুলি এইটো আজি স্পষ্ট হ'ব খবৰ যায় দৰ্শকক এইটো চাওক এইটো যাৰ যাৰ ব্যক্তিগত চিন্তা বহুতে কয় আপুনি ভাইৰেল হবৰ কাৰণে এই কেতিয়াবা মাইক পেলাই দিয়ে কেতিয়াবা আজি মই নিজে দেখিছো নাই আপুনি সুগাৰ বেমাৰী মানুহতো আৰু সুগাৰ বেমাৰী জানে সকলোৰ ৰাগ বেছি হৈ যায় কোনোবাই ক'ব যে হাঁহে ডিম পালা নাই কোনোবাই কয় মুৰ্গীয়ে বাচ্চা দিয়া নাই তাৰমানে এইটো ক'লে হুজুৰ ৰাগান্ত হৈ যাব আমাৰ লগতে ফায়দা হৈ যাব যে আপুনি ভাইৰেল হবৰ কাৰণে কেতিয়াবা মাইক দলিয়াই দিয়ে ওয়াজ নকৰো জাভেদ ভাই গৰুৱা ভাষাত এটা কথা আছে घर का मुर्गी दाल बराबर मैं माना करिছিলো যে কোনো মিডিয়া এলাও নাই हम हिंदू बनेगा या मुसलमान बनेगा इंसान की औलाद है इंसान बनेगा खबर हो যায় এই চ্যানেল লৈ আহি যকত যবুনা মুকত জুকিতান তাৰ পৰা ৰাতি যে কষ্ট কৰি আহিছে আল্লাহ আপোনাৰ আহাটো কবুল কৰক আপোনাৰ চ্যানেল কবুল কৰক মৌলানা আলিয়া মুস্তাফা ভাইরাল বক্তা এও যদি দুই আখাৰ কয় মাদ্রাসাখনৰ ফায়দা অবশ্যই ফায়দা হ'ব ইনশাআল্লাহ আলিম সকলো আপোনাক কিছুমানে বেয়া পায় দেখি আরে বাবা উঠান আমার সেই গাওয়ালি ভাষাত এটা কথা আছে যে যারে দেখতে নারী তার চেয়া তেড়া অর্থ হল যে আমার কাছে তো পুঞ্জি নাই মৌলানা আলী আহমদ ভারত বাংলার আলোড়ন সৃষ্টি হুনার বাদে তার দলে বিভিন্ন সময়ত দেখা পাওঁ আপোনাক বাংলাদেশত আমাৰ এই ভিতৰৰ অঞ্চলৰ এই এখন সৰু মাদ্ৰাসাত আহি কেনেকুৱা পাইছে মাশাআল্লাহ আলহামদুলিল্লাহ মই ইয়াত আহি প্ৰথম আহিছো জীৱনত বহুত ভালে লাগিছে জাভেদ ভাই আপোনাৰ চেনেলৰ নাম হয় খবৰ হুজাই আল্লাহর ফজল করমে আমার গরুয়া ভাষাত এটা কথা আছে ঘর কা মুরগি ডাল বরাবর সেই হিসাবে কথাটো আসলে মানুহে কৈ দিয়ে এনেকা নহয় মই নিশ্চয় আনন্দিত হৈছো বহুত খুশ হৈছো মই যে লোকেল মানুহ এই যিটো উদাহৰণ দিলো যে লোকেল মুরগি ডাল বরাবর এইটো কথাটো মানুহে কথাৰ কথা কয় আচলতে কিন্তু এনেকুৱা নহয় মই আজি উপলব্ধি কৰিলো যে লোকেল ইনশাআল্লাহ লোকেলেই হয় ইমান গুৰুত্ব আপোনাৰ নিচিনা মানুহ হুজাইৰ পৰা আমাৰ খবৰ নাই আপোনাৰ চেনেলৰ নাম খবৰ হুজাই আপুনি লৈ যতে আমি মানা কৰিছিলো যে কোনো মিডিয়া এলাও নাই লাষ্টত গছি দেখিলো কমিটিৰ লগত মই আলোচনা কৰিছো হুজুৰ এটা বা দুটা মিডিয়া হলে আমাৰ ভিতৰ অঞ্চলৰ মাদ্ৰাসা ডেকুৰা আহমদিয়া হাফিজিয়া মাদ্ৰাসাৰ প্ৰতি যে আন্তৰিকতা আপুনি দেখালে আমাৰ খবৰ হুজাই আপোনাৰ খবৰ হুজাই এই চ্যানেল লৈ আহি যকত যবুনা মুকত জুকিতান তাৰ পৰা ৰাতি যে কষ্ট কৰি আহিছে আল্লাহ আপোনাৰ আহাটো কবুল কৰক আপোনাৰ চ্যানেল কবুল কৰক আপুনি কৌমৰ কাৰণে জাতিৰ কাৰণে ইয়াত মুছলমান আৰু হিন্দুৰ মাত নাই কৌমৰ জাতিৰ কাৰণে যি মানুহে আগবাঢ়ে আল্লাহ তাক আগবঢ়াই লৈ যায় আপোনাক আল্লাহ আগবঢ়াওক আমি সকলো যিমানে ইয়াত উপস্থিত আছো ইমান খুশি হৈছো ইমান ভালে লাগিছে আৰু এই মাদ্ৰাসাখন মকবুল আল্লাহ তাআলাই যিমান কৰিছে অৱশ্যই মোৰ দিলে এটা সাক্ষী দি আছে আন্তৰিকতা যিটো অঞ্চলৰ মানুহে দেখাইছে আজি আৰু যি দান বৰংগনি কৰিছে আল্লাহ তাআলা সকলো দান বৰংগনি আৰু আন্তৰিকতাটো কবুল কৰি গোটা জগতৰ পৰিস্থিতিটো এতিয়া গম পায় আপুনি ভালকে দিব বাকি বহলাই মই সংক্ষিপ্ত এইটোৱে ক'ব বিচাৰিছো আপোনাৰ আহা মানে এই মাদ্ৰাসা আল্লাহ কবুল কৰিছে আৰু মাদ্ৰাসাৰ হুজুৰ কমিটিৰ যি বেহেভ আমাৰ কাছাৰ নজৰুল সাহেব আহিছে আল্লাহৰ অলি মানুহ এজন মুহাদ্দিছ সাহেব বেচাৰা আহি খুব খুশ হৈ গৈছে আৰু মইতো লোকেল মানুহ আৰু ইয়াত বহুত সম্পৰ্কীয় মানুহ মোৰ আছে গোটাই পপাৰ অঞ্চলৰ মধ্যে গতিকে আল্লাহ তাবাৰাকা ওয়া তাআলা মাদ্ৰাসাখন বেইনতাহা কবুল কৰক লগতে আমালোককো কবুল কৰক আৰু এই মাদ্ৰাসা মছজিদবিলাকৰ ওপৰত যিটো আমাৰ প্ৰধানমন্ত্ৰী হিচাপে আইন আনিব বিচাৰিছে ফাঁস কৰিব বিচাৰিছে এতিয়াও হোৱা নাই প্ৰধানমন্ত্ৰী সাহেবতো এজন মানুষ হয় মান আর হুশ তার নাম হয় আমাৰ গৰুৱা ভাষাত মানুষ এও মানুহ হয় আমিও মানুহ হওক এও সকলোৰ प्रधानमंत्री साहब सारार पूरा हिंदुस्तान के लिए वो वज़ीर आज़म है प्रधानमंत्री है उन्हें इंसानियत हमें मानवता चाहिए प्रधानमंत्री साहब मानवतार ऊर्ध्वे নহয় इसलिए एक कहावत है हिंदी में हम हिंदू बनेगा या मुसलमान बनेगा इंसान की औलाद है इंसान बनेगा অবশ্যই উপলব্ধি করতে কৰি আছে আপনার আমার প্রধানমন্ত্রী সাহেবে মুখ্যমন্ত্রী সাহেবে আমি সকলো মিলিজুলি ধর্ম নিরপেক্ষ দেশত আছো এই হিসাবে ইমান সুন্দর পরিবেশ ইমান ভাল লাগিছে আহি আৰু এই ভালত যদি বিয়া সোমাই যায় কেনেকা লাগিব আমি শান্তি নাপাওঁ ধন্যবাদ আপোনাৰ আহা মাদ্ৰাসাৰ আহা আৰু যিবোৰ আপুনি এতিয়া লৈ গৈ আছে বাকিতো কোনো আহা নাই আপুনি নিশ্চয় চিন্তা কৰিছে এটা আল্লাহৰ নবীৰ মাদ্ৰাসাৰ কাৰণে যাও মৌলানা আলিয়া মুস্তাফা ভাইরাল বক্তা এও যদি দুই আখাৰ কয়
মাদ্ৰাছাখনৰ ফাইদা অৱশ্যই ফাইদা হ'ব ইনশাআল্লাহ। যথেষ্ট দান বৰংগীও পাইছে। মই এইখিনিত আৰু এটা কথা দান কৈছো। বৰংগীত আপুনি কিন্তু একো দিয়া নাই। ঠিক আছে, মই দিওঁ মৰম 1000 কৰোঁ। টকা। ঠিক আছে, মই আৰু এটা কথা কৈছো। বহুতে কিন্তু আজি মই নিজ চকুৰে দেখিছো, বহুতে কয় আপুনি ভাইৰেল হবৰ কাৰণে এই কেতিয়াবা মাইক পেলাই দিয়ে, কেতিয়াবা আজি মই নিজে দেখিছো নাই আপোনাক অসুবিধা দি আছিলে গতিকে সেইটো কৰিছে। কিন্তু বিভিন্ন সময়ত কোৱা যায় যে আপুনি ভাইৰেল হবৰ কাৰণে কেতিয়াবা মাইক দলিয়াই দিয়ে, ওয়াজ নকৰো বুলি জাভেদ গুচি ভাই, যায়। মই শপত লৈ কৈছো, I do not never নাই, tell মই lie. নিজে দেখিছো, মই আপোনাক কৈছো দেখিছো সঁচাকৈ আপোনাৰ লাইটৰ অসুবিধা হৈছে সেইকাৰণে আপুনি এনেকে কৰিছে। তাৰ মানে মানুহে মই চুগাৰ বেমাৰী মানুহতো আৰু চুগাৰ বেমাৰী জানে সকলোৰ ৰাগ বেছি হৈ যায়, হঠাৎ হৈ যায়। মানুহ উত্তেজিত হৈ যায়। এইবোৰে মোৰ কোনো মিডিয়াও নাই, মোৰ কোনো চেনেলো নাই। আৰু কোৰআন হদিছৰ দীৰ্ঘ আলোচনা এইবোৰ খাটচিট কৰি এইবোৰ কিছু সকলো নহয়, কিছু ইউটিউবাৰসকল আছে, মিডিয়ালা আছে, সিসকলৰ ছাল হয়। সিহঁতে কয় যে তই এনেকা কৰি দিবি, কোনোবাই ক'ব যে হাঁহে ডিম পালা নাই, কোনোবাই কয় মুৰ্গীয়ে বাচ্চা দিয়া নাই, তাৰমানে এইটো ক'লে হুজুৰ ৰাগান্ত হৈ যাব, আমাৰ লগতে ফাইদা হৈ যাব। এইবোৰ মোৰ নিজৰ ফালৰ পৰা বাহিৰৰ 20 টকা দিয়ে বিয়া পাতিলে এইবিলাক আপোনাৰ ফালৰ পৰা নকয় জাভেদ ভাই, নেবাৰে না। মই যদি মোৰ লালচ থাকিলে হয় বা বাহিৰৰ হ'ব, তেনেহ'লে জ্বলন্ত প্ৰমাণ মোৰে, মইতো মিডিয়া এটা দুটা লাগিব পাৰিলো হয়, লগে লগে ঘূৰাব পাৰিলে লগে লগে ইপাৰ সিপাৰে পাৰিলো। মিলিয়ন ভিউজ আহিলে হয়। মই কোটা অসমত ভাৰতবৰ্ষত ইপাৰ সিপাৰে এইটো মেছেজ দিব বিচাৰিছো, মই সৰল সোজা এজন সত্যবাদী মানুহ, মোৰ মিডিয়াৰ লালচৰ দৰকাৰ নাই। মানে টিআৰপিৰ কাৰণে না না বিলকুল নহয়। হা, কথা প্ৰসংগে মানুহ ফূৰ্তিয়ে আৰু ফূৰ্তিয়ামণ্ডিত দুনিয়া, খালি কান্দি থাকিলে হ'ব নাই। খুশি মিশি চিন্তা চৰ্চাৰ মাধ্যমেতো মানুহ। হয়, ধন্যবাদ। শেষত আৰু এটা প্ৰশ্ন, বাংলাদেশ নাজানো, মই অসম তথা হোজাই আমাৰ ভাৰতৰ কাৰণে এটা কথা স্পষ্ট কৰি ল'ব বিচাৰিছো। আজি আপোনাক যিহেতু লগ পাইছো, বহুতে কয় আপুনি বিনোদন দিয়া বক্তা নে অৰিজিনেলি ৱাজি। মই বহুতে কয় যে আপুনি বিনোদন দিয়া বক্তা বুলি, এইটো আজি স্পষ্ট হ'ব খবৰ হোজাই দৰ্শকক। এইটো চাওক, এইটো যাৰ যাৰি ব্যক্তিগত চিন্তা, ব্যক্তিগত মতামত থাকিব পাৰে। মই এইটো ক'ব বিচাৰিছো, মাদ্ৰাছা হওক, স্কুল হওক, চাৰ্টিফিকেট নামৰ এটা বস্তু আছে না, এটা চাৰ্টিফিকেট দিয়া হয়। মই অসমৰ এইটো মই ক'ব বিচৰা নাই যে মই ফাৰ্ষ্ট, কিন্তু মই ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰৰ ভিতৰত, ষ্টুডেণ্টৰ ভিতৰত, মাদ্ৰাছাৰ ভিতৰত কেইবাটাও মাদ্ৰাছা অসমত পঢ়িছো, ইউপিত পঢ়িছো, লক্ষ্ণৌত পঢ়িছো, দেওবন্দত পঢ়িছো, দাৰুম বাছান্তিত মই চনত চাৰ্টিফিকেট পাইছো। যেনেকেও হওক, বড় বড় ডাঙৰ মাদ্ৰাছাত মই পঢ়িছো। আৰু মই বিনোদন দিয়া বক্তা যিসকলে হৈ আছে, এইবোৰ চোৱা এটা কথা আছে, আৰবী এটা কাহাৱত আছে, আলমাৰ ইয়াকিছু আলা নাফসি, যোনে যি মানুহজনৰ যেনেকা হেৰি হ'ব সি তেনেকেই চিন্তা কৰিব। মই ইয়াতকে এটা প্ৰশ্ন উত্তৰ, আপুনি বিনোদন দিয়া বক্তা নহয়? নহয়, মই মাদ্ৰাছাত ডাঙৰ ডাঙৰ, মইতো আলহামদুলিল্লাহ দাৰুম দেওবন্দ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মাদ্ৰাছা, সেই মাদ্ৰাছাৰো মই ষ্টুডেণ্ট। মই পঢ়া শুনা কৰিছো, লক্ষ্ণৌতো পঢ়িছো, বাছখান্দিত পঢ়িছো। আৰু এইবোৰ কোনোবাই যদি এতিয়া কয় তুমি কোনো আলিমো নহয়, মই যদি কয় মই আলিম, তেতিয়া মই তাৰ সমান হৈ গলো। কোনোবাই কোনে কি ভাবে ভাবক। বাংলাদেশ মোক সুধিছিল, হুজুৰ ভাৰতবৰ্ষ ইমান ডাঙৰ এটা দেশ থৈ আপুনি ইয়াত কিয় আহিছে, আপুনি ৱাজ কৰিবলৈ পইচা নাই নেকি? মই ক'লো এইটো আপোনাৰ মনটো হয়, আপোনাৰ বিবেকৰ চিন্তা ইমানে লৈকে নেকি? এজন মানুহে কৌমৰ স্বাৰ্থে, জাতিৰ স্বাৰ্থে পৃথিৱীৰ এপাৰ থাকি হেপাৰ পৰ্যন্ত প্ৰতিটো প্ৰান্তত যাব পাৰে। আৰু বিশেষকে ইছলামী স্কলাৰ যাৰা হয়, ইছলামৰ চিন্তা চৰ্চা, যেনেকুৱা আমাৰ তবলিগ জমাতৰ আছে, যিকোনো দেশত যাব পাৰে। এইটো মানুহৰ চিন্তা চৰ্চা। মানুহ আপুনি নিজে ক'বলৈ বাধ্য হৈছে যে মই আজি সৰাসৰি আপোনাক আহি দেখিলো, কিমান সুন্দৰ ধুনীয়াকে তাৰ ভিতৰত সকলো আলিম, সকলো হুজুৰটো একে সমান হলে নহব। উঠাৰ আৰম্ভণিৰ পৰা লৈকে লাষ্ট লৈকে খালি জাহান্নামত জ্বলিবি, এনেকা কৰিবি, তেনেকা কৰিবি, কান্দাইতে কান্দাইতে মানুহ শেষাৰে বাবা মাজে মাজে আল্লাহ ফূৰ্তিৰ কথাও কৈছে, ব্যস্তৰ কথা কৈছে, লালচৰ কথা কৈছে, মেৱাৰ কথা কৈছে। মই তেনেকুৱা মনক ফূৰ্তিৰ ভিতৰত একদম সৰল সোজা জোনাব। এই জোনাবে আলিমসকলো আপোনাক কিছুমানে বেয়া পায় দেখি। আৰে বাবা, উঠান আমাৰ গাঁৱলী ভাষাত এটা কথা আছে যে যাৰে দেখতে নারী তার সিয়া তেড়া। অর্থ হল যে আমার কাছে তো পুঞ্জি নাই, মৌলানা আলী আহমদ ভারত বাংলার আলোড়ন সৃষ্টি শুনার বাদে তার জলে এই যে কইছিল যে বলে আমি কারো হলে তোমার কেনে জ্বলে, বড় ভাই তোমার কেনে জ্বলে। আল্লাহ আমারে মায়া করছেন, ইপার হিপারে লক্ষ লক্ষ জনতা লেডিজ এন্ড জেন্টসে মায়া করে, তোমার পয়সা জ্বলে কেনে জ্বলতে তো কোনো অসুবিধা নেই। এটা তো ভাত খাইলে জাভেদ ভাই, যত সামালিয়ে সম্ভালকে ভাত খাও তুমি, দুই চারটা তো পড়বো, দুই একটি তো গিরেগা ইনশাল্লাহ। চলো শুক্রিয়া, বহুত ধন্যবাদ। যিসকলে ভাবে যে মাদ্রাসার প্রতি আপনি কিন্তু লক্ষ্য রাখবা, আপনার বন্ধু বান্ধব হামেশা এটা টিম চেঞ্জ করে। আপনি আকৌ আহিব লাগিব, কিন্তু কথা দিলে আল্লাহ পড়াইবা। ঠিক আছে, আপুনি আহিব বুলি কথা দি যাওক ইনশাআল্লাহ। যিমান দিন বাঁচিম, খালি ওয়াজ দিন হয়, মাঝে মাঝে ইনশাআল্লাহ এইটো ফুৰিবলৈ আহিব। আজি ইমানেই ভাল লাগিছে মোৰ এই ভিতৰুৱা সৰু সাৰা মাদ্ৰাছাখন নতুন হিচাপে।